আমাৰ লখিমপুৰ ধেমাজি বটুৱাখানা ৰঙানদী বিহপুৰীয়া নাওবৈশাখে প্ৰযুক্ত কৰি বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱা পৰম জীৱনীয় ৰাইজ সাংবাদিক বন্ধুসকল আৰু ওচৰে পাজৰে থকা চৰকাৰী কৰ্মচাৰী অধিবক্তা ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ীসকল আজি বিজেপি চৰকাৰ শাসনলৈ অহা 10 বছৰ প্ৰায় সময় হ'বলৈ হ'ল। আমি উন্নতি কৰাৰ সময় আহিছে, আমি হিচাপ কৰাৰ সময় আহিছে যে যিবিলাক কথাৰ কাৰণে, যিবিলাক প্ৰতিশ্ৰুতিৰ কাৰণে বিজেপি দলৰ চৰকাৰক অসমৰ ৰাইজে 2016 চনত ক্ষমতালৈ আনিছিল, আমি সেই কথাবিলাক বাস্তৱভাৱে কিমান ৰূপান্তৰিত হ'ল। আমাৰ লখিমপুৰ ধেমাজি এখন বালাকান্ত জিলা, ইয়াত আহি পেলাই আমাক কোৱা হৈছিল যে বানপানীমুক্ত লখিমপুৰ হ'ব, গৰাখহনীয়ামুক্ত লখিমপুৰ হ'ব, নিবনুৱামুক্ত লখিমপুৰ হ'ব। আজি আমাৰ বানপানীৰ সমস্যা কিমান সমাধান হ'ল, গৰাখহনীয়াৰ সমস্যা কিমান সমাধান হ'ল। আমাৰ লখিমপুৰ জিলাত কেইবাখনো চাহ বাগিচা আছে, চাহ শ্ৰমিকৰ উপাৰ্জন কিমান বৃদ্ধি হ'ল। আজি এই কথাবিলাক আমি সকলোৱে মিলি হিচাপ কৰি পেলাই আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়ত আমি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আজি আমাৰ এই গোটেই জিলাখনত 3জন খেতিয়কৰ উপাৰ্জন বৃদ্ধি পালে, 3জন সৰু সৰু দোকানীৰ উপাৰ্জন বৃদ্ধি পালে, 3জন সাধাৰণ মানুহৰ উপাৰ্জন বৃদ্ধি পালে। আৰু বিজেপি নেতাসকলৰ উপাৰ্জন কেনেকৈ বৃদ্ধি পালে তাৰ এটা তৰুণমূলক অধ্যয়ন কৰাৰ এটা আহ্বান লৈ পেলাই আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। সেইকাৰণে বন্ধুসকল, ইয়াত আজি জিলাখনত বহুত কাৰ্যসূচী আছে। মই জিলাখনৰ এজন সন্তান হিচাপে আপোনালোকক ধন্যবাদ দিছোঁ যে আমাৰ সভাপতিৰ আগমনত আপোনালোকে সংসাৰ বৃদ্ধি কৰালৈ আজি ৰাজপথলৈ ওলাই আহি আগন্তুক দিনত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি 20% চৰকাৰ বনোৱাৰ যিটো আপোনালোকৰ সংকল্প, সেই সংকল্প আহি থকা দিনত অসমৰ ৰাইজে আপোনালোকে আমাৰ সকলোকে আগবঢ়াব আৰু আমি শক্তিশালী ৰূপত দৃষ্টিলৈকে আগবাঢ়ি যাম। মই বহুত দীঘলকৈ নকওঁ, আমাৰ অলপ পাছত যিবিলাক কাৰ্যসূচী আছে, সকলো কাৰ্যসূচীত ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিয়ে যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আহি থকা সময়ত আমাৰ জিলাখনৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত, নতুন প্ৰজন্মটোৰ ভৱিষ্যতৰ ক্ষেত্ৰত, আমাৰ কৃষক শ্ৰমিকৰ ক্ষেত্ৰত আমাৰ এই কংগ্ৰেছৰ সংগ্ৰামে এক শক্তিশালী ৰূপ লৈ আগন্তুক দিনত চৰকাৰ গঠনৰ সংকল্পৰে আমি দিনে-নিশাই কাম কৰিম। এইখিনিকে আপোনালোকৰ ওচৰত আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় অসম। আমাৰ মাজত আছে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। মই ৰকিবুল হুছেইন ডাঙৰীয়া সমগ্ৰ অসংখ্য অনুৰোধ জনাইছোঁ। গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বৰ সমাজ পৰিৱৰ্তনৰ যাত্ৰা আজি লক্ষ্যস্থলত উপস্থিত হ'ল। যোৱাকালিৰ পৰা আমাৰ মনটো আৰু বেছি ভাল। যেতিয়া আমি মাজুলীলৈ গৈছিলোঁ, চৰকাৰী আঁচনিৰ পইচা লৈ বেংকৰ পৰা হাত বাউল দি গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি আগবাঢ়ক, আমি আপোনালোকৰ লগত আছোঁ। মাজুলী কংগ্ৰেছৰ বিধায়ক আছে, মাজুলীত কালি কংগ্ৰেছ হৈ গৈছে। আজি লখিমপুৰলৈ আহিলোঁ আৰু নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্ততে আজি দেখা গ'ল যে লখিমপুৰত আমাৰ কংগ্ৰেছ পাৰ্টিৰ এটা বিজয় হ'ল। আজি আপোনালোকৰ প্ৰত্যেকজন ষ্টুডেণ্টে হাত বাউল দি গৌৰৱলৈ কৈছে যে ইমান দিন ক'ত আছে আপোনালোকে আমি ভাত চাই আছিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়া আপুনি আহক, এই লখিমপুৰ চিট আমি কংগ্ৰেছৰ দিম, সেইটো কাৰণে আপোনালোকে দেৱাল লিখন কৰিবলৈ কম। দেৱালত লিখা আছে গৰু চুৰ কাট দিয়ে আৰু আপোনালোকে লখিমপুৰবাসীয়ে কৈছে যে আমি শান্তিৰে থাকিব বিচাৰোঁ, আমাৰ ল'ৰা ছোৱালী শান্তিৰে থাকিব বিচাৰে। মহিলাসকলে কৈছে যে আমি শান্তিৰে থাকিব বিচাৰোঁ। মদৰ দোকান বাঢ়ি গৈছে, স্কুল বন্ধ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী চৰকাৰ বাদ দি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ
আপনি উপস্থিত হয়েছে সকলকে ধন্যবাদ আর কৃতজ্ঞতা জানাই মানুষদেরকে প্রচুর ধন্যবাদ জয় আলম জয় ভীম। এতিয়া আমাৰ মাজত ৰায় ডাঙৰী আছে তেখেতক সমবেশৰ কবলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধেয় লখিমপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন মণ্ডল ভোট কেন্দ্ৰৰ পৰা অহা কংগ্ৰেছ কৰ্মী ৰাইজ আৰু আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি লোকসভাৰ উপসভাপতি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদক অসমৰ ইনচাৰ্জ মনোজ চৌহান ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰাণীনা বাইদেউ আৰু অসম প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY, ইউথ কংগ্ৰেছ, হেয়াদল চৌধাৰ ৰাইজ, আমি লখিমপুৰত আমি এটা পৰিৱৰ্তন বিচাৰিছো। বৰ অসম গঢ়াৰ এটা পৰিৱৰ্তন বিচাৰিছো। আমাৰ বিধায়কজনে এনেধৰণে ছচিয়েল মিডিয়াত কৈ ফুৰিছে যে বোলে তেওঁৱে চব পৰিৱৰ্তন কৰিছে লখিমপুৰ বিধানসভা সমষ্টিত। লখিমপুৰ বিধানসভা সমষ্টিত বোলে তেওঁ বিধায়ক হোৱাৰ পিছতে কাম কৰিছে, কিন্তু ৰাইজ এই কথাবিলাক মিছা। লখিমপুৰত যেতিয়া উৎপলক ডাঙৰীয়া আছিলে AGP বিধায়ক মন্ত্ৰী তেতিয়াও কাম কৰিছে, যেতিয়া ইন্দ্ৰ গগৈ আছিলে তেতিয়াও কাম কৰিছে, যেতিয়া আমি আছিলো তেতিয়াও কাম কৰিছো। আৰু ঢকুৱাখানা সমষ্টিত যেতিয়া বগিনীটো ঢকুৱাখানা সমষ্টিত আছিলে ভৰদ্ৰ ডাঙৰীয়াও কাম কৰিছে, নৱদলেও কাম কৰিছে, সকলো বিধায়কে কাম কৰিছে। এটা সমষ্টিত বিধায়ক হলে চৰকাৰ থাকিলে সকলোৱে উন্নয়নৰ কাম কৰিব লাগিব। ঠিক তেনেধৰণে আজি আমাৰ লখিমপুৰৰ বিধায়কজনে আজি ৩,০০০ কোটি টকা ইয়াত খৰচ কৰিছিল বুলি কৈছে। এই খৰচৰ আমাক হিচাপ লাগে, এই আঁচনিবিলাকৰ আমাক হিচাপ লাগে। আমি আজি দেখিছো এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে মই মোৰ বিধায়ক থকাৰ দিনত মই 16.5 লাখ টকা খৰচ কৰি এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ যিটো হল, এই হলটো সভা সমিতি পাতিবৰ কাৰণে ব্যৱস্থা কৰি দিছো। 16.5 লাখ। বৰ্তমানৰ বিধায়কজনে প্ৰায় 6 কোটি টকা ৰিপেয়াৰিঙত খৰচ কৰিছে। 6 কোটি টকা সঁচা বুলি ভাবেনে? আমাৰ গাঁৱৰ তলত আছে এই ক'ত জেগাটুকুৰাত আপোনালোকে দেখিছে যে দলত ফাউণ্ডেশ্যন হিল এইবিলাক দেখিছে। ৱাটাৰ কলম আছিলে, এই ৱাটাৰ কলমটো ৰিপেয়াৰিং নকৰিলে। এতিয়া বিধায়ক ডাঙৰীয়াই এই মোৰ ৱাটাৰ কলমটোৰ ওপৰতে ৱাটাৰ কি কয় নিৰ্মাণ কৰি দিছে আৰু বাজেট বনাইছে 28 লাখ। আপোনালোকে চাওকচোন বাৰু কেনেধৰণে আঁচনি তেওঁলোকে প্ৰয়োগ কৰি আজি অপব্যৱহাৰ টকা কৰিছে। গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমাক বিচাৰ লাগিব। আমি সকলোৱে ওলাই আহিছো, সকলোৱে ওলাই আহিব লাগিব। আৰু এইবাৰ লখিমপুৰত আমাৰ কংগ্ৰেছৰ বিধায়ক যোনে টিকেট নাচাওক তেওঁকে জয়যুক্ত কৰিব লাগিব। এইখিনিকে কৈ মই মোৰ সম্পূৰ্ণ সময় নাপালো। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণীনা ডাঙৰীয়ানী। মই তেখেতক চমুদৰ ক'বলৈ অনুৰোধ জনাইছো। সভাপতি মাননীয় ডাঙৰীয়া, সচিব সম্পাদক মনোজ চৌহান ডাঙৰীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰমুখ্যে ইয়াত থকা পৰ্যটনৰ বিষয়ববীয়াসকল আৰু আজি ইয়াত উপস্থিত থকা সভাৰ ৰাইজ, কথা বহুত ক'বলগীয়া আছে। ইতিমধ্যে আমাৰ বড়ো ডাঙৰীয়াই কৈছে পৰিৱৰ্তন হ'ব লাগিব আৰু আমি পৰিৱৰ্তন বিচাৰিছোঁ। গতিকে আমি বিভিন্ন সময়ত বহুত সভা সমিতি পাতিবলগীয়া সময় আছে, আমি বহুত দীঘলীয়া বক্তব্য ৰাখিবলৈ সময় আছে, কোনে কি কাম কৰিছোঁ ইয়াৰ প্ৰতিদান দিবলৈ আমাৰ সময় আছে। মই সাংসদ হিচাপে লখিমপুৰ বা তিনিবাৰ আপোনালোকে মোক আপোনালোকক সেৱা কৰাৰ সুযোগ দিছে। সৰ্বানন্দ সোণোৱাল মোৰ লগত পৰাজিত হৈছিল, আপোনালোকে